আজি মই মথুরার ভাগ্য নিয়ন্তা ভারতের প্রাণী রাজন্যবর্গই বংশর ক্ষমতাক শ্রদ্ধা জনাই সকলোৱে মিত্ৰতা কৰিছে স্বীকাৰ মথুৰাৰ সুখ ভোগ মথুৰাৰ আনন্দ মথুৰাৰ বিজয় গৌৰৱে এই মথুৰাধিপতি সন্মানৰ উচ্চ শিখৰত কৰিছে প্ৰতিষ্ঠা এনেহেন বিপুল ক্ষমতার অধিকারী হয়েও কিয় আজি কংসৰ হৃদয়ত আতংকৰ উঠিছে তুলপাত হব নেকি কিবা অঘটন মনৰ ভ্ৰান্তিয়েহে আজি মোক কৰিছে দুৰ্বল দৈব যদিহে হয় বিপদ ধুমুহা যদি এই কংসৰ হাতত পৰি সকলোটি হব সৰকাৰ আজা মহারাজ আহে জাতি মথুরালয় ধূমকেতু আহে জাতি কৈছা কালকেতু মথুরার রাজসিংহাসন কংস আজি নিশ্চিন্ত কিন্তু শুনা কালকে কক মহারাজ স্নেহর ভগ্নি দৈবকী মূল বিবাহর কাল হল সমাগত উপযুক্ত পাত্ৰৰ মই পাইছো সন্ধান সেয়েহে নকৰি পলাও অতি শীঘ্ৰে বিবাহৰ কৰি আয়োজন সম্প্ৰদান কৰে মোৰ স্নেহৰ ভগ্নী মহাৰাজৰ লগতে সম্বন্ধ স্থাপন কৰিবলৈ পোৱা কোন সেই মহাভাগ্যৱান জানিব পাৰোনে মহাৰাজ নিশ্চয় কালকে সুচৰিত্ৰ সুমংগল বসুদেৱ পৰম মহন্ত তেওঁকেই মই স্নেহৰ ভগ্নীক কৰিম অৰ্পণ ৰাজকীয় মৰ্যাদাৰে মহাপৰিভেৰে হ'ব লাগে দৈৱকীৰ বিবাহৰ আয়োজন ৰাজ্যজুৰি পাঁচ ঘাট পৰিষ্কাৰ কৰি সকলোতে দিবা যেন দুই কলপুলি বাদ্যকৰ সকলে আহি বজাওক বাদ্যযন্ত্ৰ নিশা ভাগে জ্বলে যেন অগ্নিশিখা খণ্ড মায়তী সকলে আহি দিয়ক মংগল বালক বালিকা হবে পুষ্পপত্র আনি মালা গাছি দিয়ে দেন জাতিষ্কার করি পৃথিবীতে স্বর্গপুরীময় করিম রচনা
বালকের মহারাজ শুনাই দিয়া গৈ দৈৱকীৰ বিবাহৰ বাবে সকলোকে ব্যস্ত হয় যেন নিজ নিজ কৰ্তব্যত ভাল মহারাজ